7 তাৰিখ আমি এটা প্ৰগ্ৰাম লৈ আমি কিছুদিন পৰা আমি কথা পাতিলোঁ যে বন্দিহানা যেহেতু বহুত পিছপৰা অঞ্চলত তাতে সদায় SP DC বা হেডকোৱাৰ্টাৰ পৰা সিনিয়ৰ অফিচাৰ যোৱা জাগাও নহয়। কালিতো সানডে বুলি আমি প্ৰগ্ৰাম লৈছিলোঁ, তাতে আমি ইয়াতে একদিন আগতে আমি বেনাৰ চেনাৰ সব ডাঙৰকৈ বেনাৰ বনাই লৈ গৈছিলে, তাতে এৱাৰনেছ প্ৰগ্ৰাম পাতিম বুলি। এৱাৰনেছটো এইটো হ'ল বাল্য বিবাহ বা চাইল্ড মেৰিজ আৰু এণ্টি ড্ৰাগছৰ ওপৰত। মোৰ লগত DSP হেডকোৱাৰ্টাৰ আছে আৰু DSP প্ৰফেশ্যনাল আছে এখেতে, তাৰপাছত OC ফাকিৰগঞ্জ আৰু লগতে আমাৰ PSO টোটেল 10জনমান গৈছে। আমি ইয়াৰ পৰা আমি হাটচিংগিমাৰীৰ পৰা আমি 6টা বজাত ওলাই গ'ল, তাতে 7টা এনেকৈ পাই পেলাই ব্ৰেকফাষ্ট অলপ খালোঁ আৰু চাহ তাহ খাই পেলাই 8:40 নে 50 মান আমি নাওত উঠিলোঁ। নাও উঠাৰ পাছত আধা ঘণ্টামান গৈ এটা জেগাত কাছাৰীপাৰা হাজিৰ, এইটো ছাইডত হাজিৰপাৰা বুলি কয়, এইটো ছাইডত কাছাৰীপাৰা বুলি কয়। এইটো লোকেশ্যন পাই পেলাই মই DSP প্ৰফেশ্যনাল, DSP হেডকোৱাৰ্টাৰ আৰু মোৰ পিছফালে কি কয় এইটো আমাৰ OC ফাকিৰগঞ্জ, আমি 4জনে আগফালে ওপৰত এনেকৈ থাকে নহয়, তাতে বহি আছে। তাৰপাছত বাকী PSO পিছফালে আমাৰ পিছফালে আছে আৰু সিহঁতে কি কৰিছে কি কৰা নাই আমি সদায় এনেকৈ চাই থকাটো সুবিধা হয়, কিন্তু সিহঁতে বহি আছে। আমি যেতিয়া আহিছিলে চবে বহি আছিলে। তাৰপাছত এইটো জেগাত লোকেশ্যন পাই পেলাই পাছত আমাৰ সিহঁতৰ লগত একেলগে দেখা মানুহে কৈছে আৰু মই মাতি পেলাই সুধিছোঁ ঘটনাটো কেনেকৈ হৈছে, তহঁতে পিছফালে আছে আমিতো আগফালে আছে দেখা নাই, কওকচোন বোলে। মোৰ PSO ড্ৰাইভাৰ মাতি পেলাই সিহঁতে ক'লে ছাৰ আমি চবে বহি আছিলে, তাৰপাছত এখেতে তেতিয়া এটা ৰাইট হেণ্ড ছাইড নে লেফ্ট হেণ্ড ছাইড এটা পলিথিন লৈ আছে বোলে। পলিথিন এনেকৈ উঠোঁতে ফোন আহি গ'ল। ফোন আহি মষ্ট প্ৰবলি সিহঁতে কোৱা মতে ফেমিলিৰ মিছেছৰ ফোন হ'ব বুলি কৈছে আৰু মিছেছৰ ফোন হ'ব নেকি বুলি কৈছে আৰু তাৰপিছত এই ফোনটো এটা হাত থাকি গ'ল, এই প্লাষ্টিকটো এটা হাত থাকি গ'ল। সি ভাবিছিলে ভালকৈ কথা পাতিম বুলি, প্ৰথমটো ফোন আহিছে বোলে, তাৰপিছত প্লাষ্টিক ধৰিছে। মোৰ PSOটো কৈছিলে এই প্লাষ্টিকটো ল'ব নালাগে, এইটো উৰি যাব, এইটোও কৈছিলে আৰু সি ভাবিছিলে এনেকৈ হ'ব। মোৰ অনুমান এই প্লাষ্টিকটো থৈ পেলাই এই নাৱত এনেকৈ ছাইডত 3টা চেৰি থাকে নহয়, এইখিনি নামি অলপ ভৰিটো থৈ পেলাই ফোন কৰিম বুলি ভাবিছে নেকি সি, নহ'লে এফালে আমাৰ ফালে আগফালে আহিবলৈ তাত কথায়ে নাই। সি ভাবিছিলে আমিতো পিছফালে আছেতো, চেৰি নামি পেলাই এটা চেৰিত ভৰি থৈ পেলাই বহি পেলাই ফোন কৰিম বুলি ভাবিছে মোৰ অনুমান। চবে এইটোৱে অনুমান কৰিছে আৰু তাত বহি পেলাই ভালকৈ কথা পাতিম বুলি ভাবিছিলে নেকি। কিন্তু এই নামোতে সি চকুত দিয়া নাই, মোৰ হিচাপত চকুত নিদি এটা শ্লিপ হৈ গ'ল, এনেকৈ তেৰা হৈ গ'ল, কি কয় এইটো টুইষ্ট হৈ গ'ল। তাৰপাছত প্ৰথম মোবাইলটো পৰিলে ৰাইট হেণ্ড ছাইডৰ পৰা। সিহঁতে দেখা মানুহ কৈছে পিছফালে PSO 4টা 5টা আছে নহয়। প্ৰথম মোবাইলটো পৰিলে, তাৰপাছত ছেকেণ্ড এই ৰাইফলটো পৰিলে AK-47 উইথ মেগাজিন, ৰাইফলটো বোলে। আৰু 3 নম্বৰ এখেতে নিজেই এইটো ভৰিটো টুইষ্ট হৈ পেলাই এনেকুৱা হৈ পেলাই পৰিলে আৰু। কিন্তু আমি নদীৰ মাজত নহয়, আমি কাষে এইটো বামৰ কাষে দি আহিছে। খুব বেছি 10-15 মিটাৰমান হ'ব নেকি, ইমানো নাই, 10-12 মিটাৰমানেই হ'ব আৰু ইমান ডিষ্টেঞ্চত আমি গৈ আছে। ঠিক ইতিমধ্যে আমাৰ এটা পাব্লিক নাও, তাতে ক'বলৈ গ'লে 100জনমান হ'ব নেকি, এইটো নাৱত ভৰ্তি আছেতো, পুৰা ভিতৰত ভৰ্তি, ওপৰত ভৰ্তি, মটৰচাইকেল কিবা কিবি আছে। আমাৰ ওচৰতে আছে, মই সিহঁতেও কৈছে এই আমাৰ ওচৰতে ইমান চাপি নাহিবি, ময়ে কৈছোঁ। এনেকৈ বহুত ঘটনা দেখিছে নহয়, এনেকৈ ঢাকি এনেকৈ পলিউশ্যন হৈ পেলাই একদম কিবা মানুহ পৰি যায়। তাৰপাছত সিহঁতে অলপ আঁতৰত হৈ গ'ল, আমাৰ পৰা 10-15 ফিট এনেকৈ অলপ গুচি গ'ল। তাৰপাছত ফটককৈ সেই পুৰি গ'ল, কেংকৈ কিবা শব্দ শুনিছোঁ। আমি এনেকৈ চাই আছোঁতো পিছফালে কি হৈছে, মানুহ পৰিছে নে কি পৰিছে গম নাপাওঁ তেতিয়ালৈকে। কেংকৈ কিবা শব্দ শুনিছে, তাৰপাছত আমি চালোঁ কি হৈছে বোলে। এটাৰ চাপ PSO কেইটা চিঞৰিছে এই পৰি গ'ল বোলে। তেতিয়া সি আঁতৰি আছে, আমি দেখি আছোঁ। কিন্তু এইবিলাক নাও ফটককৈ ব্ৰেক মাৰা বস্তু নহয়, গতিকে আমাৰ নাও অলপ আঁতৰত গুচি গ'ল।
তাৰপৰা ঘূৰাওঁতে অলপ সময় লাগিছে আৰু অলপ মানে বেছি সময় নালাগে আৰু লোৱা নাই আৰু অলপ ঘূৰোঁতে তাৰপাছত এইটো নাওটো আমাৰ আগত আহি গ'ল না পাব্লিক নাওটো নে কি পাব্লিক নাও আমাৰ আগত আহি গ'ল তাত অলপ ঢাকা মাৰিছে তথাপি বুজিছে ঢাকাত মাৰি গ'ল ঢাকাত মাৰি মইতো আগতে দেখিছোঁ নহয় ঢাকা মাৰিলে মানুহ বহা মানুহকেইটা পুৰি যায় সিহঁতক কৈছে ঝাপ মাৰক এই তলত আমিতো ওপৰত বহি আছোঁতো তলত ঝাপ মাৰক বুলি সিহঁতকো কৈছোঁ কাৰণ এইটো প্ৰকাণ্ড নাও আমাৰতো সৰু নাও ঢাকা মাৰিলে এইটো কিবা হ'ব মই জানো সেইকাৰণে সিহঁতৰ কাৰণে সি বেলেগ লাইং পজিশ্যনত আছে সি এনেই আহি আছে ইমানখিনি আছে আৰু এইটো নাৱৰ পৰা ঢাকা মাৰি তথাপি ইমান আমাৰো অলপ শ্ল'কৈ আহি আছে সিহঁতেও শ্ল'কৈ আহিছে কাৰণে বাচি গ'ল আমিও তথাপি এই ল'ৰাটো আঁতৰি আছে এইটো কি কয় চুইমিং কৰি আছে চুইমিং কৰি জাষ্ট আমাৰ হিচাপত 5 ফিট 6 ফিট মানহে হ'ব এই বামৰ পৰা এই পানীলৈকে 5-6 ফিট মান আমি বাছ 90% চিয়'ৰ এই ল'ৰাটো বাচিব আমি তাতো পাতি আছোঁ আৰু মানে ভাবি আছে আৰু পাতা নাই ভাবি আছে আৰু সিও ভাবিছিল বোলে মই এনেকৈ ভাবিছিলোঁ কিন্তু শেষত অলপৰ কাৰণে সি তাৰ আগতে পাব্লিক নাওৰ পৰা আমি ৰিকুৱেষ্ট কৰিছে কোনে কোনে ঝাপ মাৰিব পাৰে আঁতৰিব পাৰে আপোনালোকে হাত জোৰ কৈছে আৰু আমি চবে DSP হেডকোৱাৰ্টাৰ কান্দি কান্দি কৈছে একদম আপোনালোকে যেনে তেনে যোনে পাৰে ঝাপ মাৰিবলৈ বচাওক বুলি তাৰপাছত 3জন মানুহ দেই এইটো নাম চাম লৈছোঁ ন আমি পাছত আমি ইয়াতে মাতি পেলাই ফেচিলিটেট কৰিম মানুহ জিন্দা পাইছে পোৱা নাই এইটো কথা নহয় সিহঁতে যে আমাৰ ৰিকুৱেষ্টত ইমান নদী মাজত ঝাপ মাৰিছে এইটোৱে ডাঙৰ কথা নাম চাম লৈছে আমি পাছত ভাল দিন আহিলে আমি সিহঁতক সন্মান দিম তাৰপাছত 3জন মানুহ কাপোৰ কানি খুলি পেলাই ঝাপ মাৰিছে বুজিছে কাৰেণ্ট আছেতো তাৰপাছত সিহঁতে নাপালে আৰু সিহঁতে ওচৰত পাওঁতে পানী ডুবি গ'ল আৰু তাৰপাছত এই লাইফ বয় নেকি এইটো ৰাউণ্ড এইবিলাক আৰু বেম্বু কিছুমান পেলাইছে ৰাউণ্ড এইটো লাইফ বয় বুলি কয় এইটোও পাইছে এই অলপ নাপালে আৰু ডিষ্টেঞ্চটো ভাগ্য বেয়া মানুহটো ঢুকালে পানী তাৰপাছত আমি লগে লগে ইনফৰ্মেশ্যন দিলোঁ পুলিচ হেডকোৱাৰ্টাৰ DGP CGP য'ত ইনফৰ্মেশ্যন দিব লাগে SB হেডকোৱাৰ্টাৰ CMO গ্ৰুপ য'ত দিব লাগে চব দিছোঁ আৰু তাৰপাছত লগে লগে SDRF আৰু এইটো BSF প্লাছ BSF দুইফালে জনাইছে এফালে 49 এফালে 45 লগে লগে দুইফালে আহোঁতে সময় লাগে নাই 1.5 ঘণ্টা লাগে এইটো ডিষ্টেঞ্চত মিনিমাম 1.5 ঘণ্টা নহয় আমাৰ ইয়াৰ পৰাতো 3 ঘণ্টামান লৈছে নেকি 3 ঘণ্টা নে 2.5 ঘণ্টামান লৈছে ইয়াৰ পৰা আৰু ধুবুৰীৰ পৰাও ইমান লাগিছিলে তথাপি আমি যিমানখিনি আছে তাত পাব্লিক যিমানখিনি ওচৰত যিমানখিনি আছে কিমান যি জাল আছে সিহঁতে কৈছে কিছুমানে বৰশী নিচিনা জাল আছে কিছুমানে এই ডাঙৰ ডাঙৰ জাল এইবিলাক লৈ আনি পেলাই চেষ্টা কৰি আছে সিহঁতে নাহা আগতে আমি বহুত চেষ্টা কৰিলোঁ তথাপি আমি সক্ষম নহ'ল আৰু সিহঁতে নাহিব আগতে আহি নোপোৱা আগতে তাৰপাছত SDRF এই ধুবুৰীৰ পৰা আহি সিহঁতে অহা লগে লগে চেষ্টা কৰিলে 15 মিনিটমান এইবিলাক গিয়াৰ আপ কিবা পিন্ধোতে অলপ সময় লৈছে 10-15 মিনিটমান তাৰপাছত চাৰ্চ কৰি সিহঁতে কৈছে যে পাই গ'ল আৰু অলপ পাছত আমি যিটো দেখাইছে এইখিনি জেগাতে পাই গ'ল বুজিছে বডি ক'তো লোৱা নাই তাৰপিছত সিহঁতে নিজেই স্বীকাৰ কৰিছে SDRF মানুহে আমি এনেকুৱা কম সময়ত বডি ৰিকভাৰটো এইটো ফাৰ্ষ্ট টাইম বোলে সি অল অভাৰ আছামৰ ফিগাৰ কৈছেনে ক'ব নোৱাৰোঁ বা সিহঁতৰ টীমৰ কথাতে কৈছেনে মই ইমানখিনি সোধা নাই আৰু কিন্তু এইটো ৰেকৰ্ড টাইম 1 ঘণ্টাৰ ভিতৰতে আমি বডি ৰিকভাৰ কৰা বুজিছে এইটো সিহঁতে নিজে কৈছে আৰু মই সোধা নাই নিজে আহি পেলাই মোক স্বীকাৰ কৰিছে আজি ছাৰ এইটোৱে ফাৰ্ষ্ট টাইম হৈছে আমি এতিয়ালৈকে ইমান সোনকালে বডি ৰিকভাৰ কৰাটো কিন্তু আনফৰ্চুনেটলি এতিয়ালৈকে আমাৰ AK-47টো মিচিং হৈ আছে আজিও কণ্টিনিউ চাৰ্চ কৰিব আমি চাৰ্চ কৰি থাকিম 5-6 দিন যিমান দিন লাগে আৰু যেতিয়ালৈকে নাপায় আমি চেষ্টা কৰি থাকিম যদি নাপায় সিহঁতৰ পৰা আমি চাৰ্টিফিকেট ল'ম পাছত যে আমি চেষ্টা কৰিছোঁ কিন্তু সম্ভৱ নহ'ব কিবা এটা সিহঁতে কৰিব আৰু গতিকে যোৱাকালি কিছুমান ক'বলৈ গ'লে মিছকনচেপশ্যন বা আমি কি কয় এইটো মিছ ইনফৰ্মেশ্যনৰ কাৰণে কিছুমান চেনেলত পৰ্টেল চেনেল কিবা কিবি ওলাইছে আৰু গতিকে আমি এইবিলাক কথালৈ পাব্লিকৰ মাইণ্ড যিটো ক্লিয়াৰ হ'বৰ কাৰণে এই আজি প্ৰেছ কনফাৰেঞ্চটো আপোনালোকক মাতা হৈছে আৰু নথা আগতে লাইফ জেকেট ভিতৰৰ পৰা চব ওলাইছোঁ মোৰতো নিজৰ থকাৰ কাৰণে মই নিজৰ লগতে আছে আৰু ওলাই পেলাই চবে পিন্ধক বুলি চবে নথা আগতে চবক দিছে আৰু তাৰপাছত সিহঁতে পিছত থাকি গ'ল হাতে হাতে দিয়াৰ পাছত আৰু পিন্ধাটো এবাৰ চাই থকা নাই আৰু আমিও
এইটোৱে আৰু দিছে যিমান লাইফ জেকেট আছে চবক দি আছে হা ইয়াতে পিছফালে আছেতো পিছফালে এই কি কয় এইটো ড্ৰাইভাৰ থকা ফালেতো আমি বহা নিচিনা অলপ তলততো এফালে কিছুমান আছে ওপৰত আছে ভিতৰত আছে ইমানখিনি চোৱা নাই আৰু কিন্তু আমি কি কয় এইটো এই নাৱত নুঠা আগতে চব লাইফবয় যিমানখিনি আছে বাহিৰত আনি পেলাই চব দি দিছোঁ আৰু এইটো আৰু নাই এইটো গম পাওঁ সেইকাৰণে এইবিলাক কিবা কিবি চেনেল ওলাই আছে আৰু নাই তাত নেগলিজেঞ্চি ক'ত আছে মোকতো দেখাই দিয়ক এইটোৱে মই ক'ম আৰু নহয় জানো নেগলিজেঞ্চি বুলি ক'লেতো ক'ত আছে যদি দেখাব পালে যাতে সেই সময়ত কিন্তু 1 মিনিটতকৈ বেছি পানীত মানে সাঁতুৰি আছিল প্ৰাণ ৰক্ষা কৰিব লাগে বুলি চিঞৰি আছিল নমা নাই কিন্তু আপোনালোকৰ কোনো নহয় এইটো নজনা মানুহ সাঁতুৰিব নজনা মানুহ মই নামক বা মই নামিম এইটো কথা নহয় আৰু কাকো মই ফ'ৰ্চ কৰিব নোৱাৰিম এইটো ভলণ্টাৰী হ'ব লাগিব কাকো ধৰি পেলাই ঝাপ মাৰক বচক বুলিতো ইমানখিনিতো কিবা কি বুলি ক'ম আৰু মানে নিয়ম বুলি নক'ম আৰু অনিয়ম বুলি ক'ব আৰু কোনোবা যদি সাঁতুৰিব নাজানা মানুহ তাক মই কেনেকৈ ক'ম মই পাহাৰৰ পৰা অহা মানুহ মইতো সাঁতুৰিব নাজানিম কিন্তু যিমানখিনি বছৰে মানুহ আমি হাত জোৰ কৰি পেলাই কৈ পেলাই 3জন মানুহটো ঝাপ মাৰিছে তাক বচাবৰ কাৰণে আমি নক'লেতো সিহঁতে নামাৰিলেহেঁতেন এইটো ভিডিঅ' সিহঁতৰ পৰাই কৰি আছে এইবিলাক বহুত মানুহ আছে 100জন মানুহ আছে এইটো নাৱত আমি লাগি আছোতো নাৱটো ঘাট নহয় সি পাৰতো এই কি কয় এইটো হাজিপাৰা এইফালেতো হাজিপাৰা বিৰচিং বুলি কয় এইটোৱে আৰু হাজিপাৰা এফালেতো কাছাৰীপাৰা বুলি কয় কিন্তু ঘাট নহয় এইটো ঘাট নহয় ইমানখিনি মই গম পোৱা নাই কালিৰ পৰা মই এইবিলাক ঘটনা হোৱাৰ কাৰণে মই নিউজো চোৱা নাই একো ফেচবুক মই একো মই চোৱা নাই একো গম নাপাওঁ ভিডিঅ' আপোনালোকে ভাবক আমি এনেকুৱা চিটুৱেশ্যনত ভিডিঅ' কোনে বনাব ই গেজেটেড অফিচাৰ মই গেজেটেড অফিচাৰ এফালে গেজেটেড অফিচাৰ OC চব ৰেচপনচিবল মানুহ মৰোঁতে কেনেকৈ ফটো উঠাব এইটোতো মানে টোটেলি ইৰেচপনচিবলৰ কথা আৰু এইটো যোনে কৈছে এইটো কোনো নহয় কোনোদিন নহয় এইটো ফটো কোনো উঠা নাই এইটো ৰিকভাৰীটো এখেতৰ এইটো ৰাইফল এইটো পচ বুলি কয় এইটো 2টা মেগাজিন এইটো ইনটেক হৈ আছে এটা মেগাজিন 30 ৰাউণ্ডকৈ থাকে 2টা পোৱা হৈছে তাৰপিছত পকেটৰ পৰা পাৰ্চ পাইছে আৰু এই মোবাইলৰ কাভাৰটো খালী কাভাৰ আৰু মোবাইলটো প্ৰথম পৰি গ'লতো মোবাইলৰ কাভাৰ পাইছে আৰু কিবা এই সৰু নিচিনা ডায়েৰী আছে এইটো এনে কিবা কিবি লিখে আনতে আৰু কাণৰ এইটো কি কয় এইটো ইয়াৰফোন এইটো লগাই আছে এইটো এই ফোন যে কৰিছিলে এইটো হৈ আছিলে তাৰপাছত আঙুঠি পাইছে এইটো খুলি দিছে আৰু তাতে চুইপাৰবিলাক খুলি দিয়ে বোলে সেইকাৰণে খুলি পেলাই পৰিয়ালক দি দিছোঁ তাৰপাছত আমি পৰিয়ালক ৰৈ পেলাইয়ে ডিচিশ্যন লৈছোঁ এফালে ল'ম নে এফালে ল'ম মিচিংটো মই ক'লোঁতো AK-47 আৰু উইথ মেগাজিনত 30টা ৰাউণ্ড আছে মেগাজিন এইটো ৰিকভাৰ হোৱা নাই এতিয়ালৈকে কালিৰ পৰা চাৰ্চ কৰি আছে মোবাইল পোৱা নাই মোবাইল চম্বক দি আমি বিচাৰি আছে আৰু এতিয়াও আমাৰ SDRF পাৰ্টি বুজাই দিলোঁ আমি এফালে অনা নিয়া কথাটো মই পৰিয়ালক ৰৈ পেলাইয়ে ডিচিশ্যন লৈছোঁ কাৰণ সিহঁতে কিবা ডাউট হ'ব পাৰেতো গতিকে সিহঁতে যিমানে নহওক আমি সিহঁতে নাহালৈকে আমি বাট চাই আছোঁ আৰু মেচিন বোট পঠাইছে ফাকিৰগঞ্জলৈকে তাৰপৰা আনি পেলাই 4জনমান আহিছে নেকি 4জন আহিছে সিহঁতে কান্দা হৈছে কিবা কৰিছে আৰু এইটোতো হ'বই আৰু তাৰপাছত 10-15 মিনিট পাছত এই মতা মানুহকেইটা আমি অলপ এইখিনি লৈ পেলাই সিহঁতক সুধিছোঁ কথাটো এনেকৈ হ'ব ইয়াৰ পৰা যদি আকৌ হেডকোৱাৰ্টাৰ লয় আকৌ আনে PM কাৰণে আপোনালোকৰো বহুত কষ্ট হ'ব আৰু ডেড বডি অনা নিয়াটো কালিতো নহ'ব মিনিমাম ঠিক নাইতো PM-CM হোৱাৰ পাছত আকৌ নদীত আনিব 4 ঘণ্টা 5 ঘণ্টা 10 ঘণ্টা আকৌ ইয়াৰ পৰা গোৱালপাৰা লোৱা গতিকে 2টা উপায় আছে এটা ভাল উপায় আপোনালোকৰটোৰ কাৰণে ধুবুৰী ডিষ্ট্ৰিক্ট মই SP লগত এতিয়ালৈকে মই কথা পাতিলোঁ ইতিমধ্যে তাতে আমাৰ নিয়ম নীতি কি সন্মান দিব লাগে তাতে দিব PM কৰাৰ পাছত
গতিকে আপোনালোকে তাৰ পৰা লৈ যাবনে নে না ক'ৰ পৰা হ'ব তাৰপাছতে আপোনালোকে যিটো ভাল ভাবে এইটোৱে হ'ব আৰু তাৰপিছত মই ক'লোঁ ভালটো এইটোৱে হ'ব ধুবুৰীৰ পৰা PMCM কৰাৰ পাছত কফিন চফিন বনোৱা হৈছে তাতে চালামি তালামি সন্মান দিয়াৰ পাছত তাৰপৰা লৈ যাওক আমাৰ মানুহ যি যাবলৈ যাব মই যোৱাকালি ৰাতি ইয়াৰ পৰা 12টা বজাত 2টা টিম পঠাইছোঁ ইয়াৰ পৰা এস্কৰ্ট পাৰ্টি প্লাছ DSP হেডকোৱাৰ্টাৰ ইয়াৰ পৰা পঠাই দিছোঁ লগতে আছে আজি চালামি তাতে 7টা বজাত ভিতৰত হ'ব লাগে বুলি মই কৈছোঁ তাই আছে ঠিক আছে স্যার কিন্তু এটা কথা হৈছে কি মানে যেটো বন্ধ ওলাইছে ৰহস্যৰ এটা বন্ধ ওলাইছে আপোনালোকে সেলফি মাৰি আছিল আপোনালোকৰ বা মানে পৰিকল্পিতভাৱে এটা ৰহস্য ওলাইছে এই কি ক'ব বিচাৰে এইটো সেলফি মাৰি আছে নাই আমি পিছফালে ইয়াতে সেলফি মাৰি আছে নাই আমি ক'ব নোৱাৰোঁ মইতো প্ৰথমতে ক'লোতো আমি আগতে 3জন এনেকৈ বহি আছে আমাৰ পিছত OC আছে সিহঁতে সেলফি মাৰিছে নে ফটো মাৰি আছে আমি ক'ব নোৱাৰোঁ ঘটনা হোৱাৰ পাছতে আমি ল'ৰাটো পৰি গ'ল বুলি কিন্তু সেলফি মাৰি আছে ফটো স্বাভাৱিক কোনোবাটো ফটো উঠাব এইটো আৰু কোনটো নাই ফটো কেনেকৈ মাৰিব মইতো নিজে ইণ্টাৰেষ্টেই নহয় মই অকল এইটো নদীত বুলি নহয় মই পাহাৰত গ'লে ফটো নুঠাম ইয়াত অফিচলৈ ফটো নুঠাম এনেকুৱা মানুহ মই এইটো ইণ্টাৰেষ্ট নহয় মোৰ কাৰণে আৰে ভাই পিছফালে থকা মানুহ কি কৰি আছে আমি কেনেকৈ গম পাওঁ আৰু পঢ়াৰ পাছতে আমি গম পাইছে পিছফালে পৰা মাৰি আছে নে কি আছে মইতো ক'ব নোৱাৰোঁতো পিছফালে সি বহি আছে এই মানুহজন কি কৰি আছে আমি পঢ়াৰ পাছতে গম পাইছোঁ কোনে পৰিছে বুলি তথাপি তাৰ আগতে মই নোযোৱা আগতে চবক সাৱধান কৰি দিছোঁ এইটো সঁচা কথা দূৰত যাব 2-3-2.5 ঘণ্টাৰ ৰাস্তা গোটেই চবে বহি পেলাই মনে মনে থাকক চবক কোৱা হৈছে এইটো পিছফালে সিহঁতে সেলফি বহি পেলাই সেলফি মাৰিছে নে ফটো মাৰিছে মই সকলোতো সদায় মইতো চকু দিব নোৱাৰিম পিছফালে যি ঘটনা হৈছেতো এই ষ্টেপ নামোতে নহয় বহিম বুলি চেষ্টা কৰিছে বোলে তেতিয়া পিছলি খাই গ'ল প্ৰথমটো মোবাইল পৰি গ'ল AK-47 পৰি গ'ল তাৰ থাৰ্ডটো এইটো পৰি গ'ল আৰু দিয়া হৈছে আমি যিটো পাইছে আৰু মই তাৰ দিনাখনো মই খবৰ লৈছোঁ আছে এইবিলাক আৰু পুলিচৰ বনাম দিয়াৰ কাৰণে কি ফটোত কি আনিব তাক এইটোৱে আৰু লাইফ জেকেট আছে মইতো নিজেই লৈ গৈছে ইয়াৰো আছে পিন্ধিছে চবেই পিন্ধি আছে তাক চবক দিয়া আছে পিন্ধা নাই কাৰণে তাত দেখা নাই বডিত দিয়াটো চবক দিয়া আছে কি আনি এই লাইফ জেকেট পিন্ধিলে নুজুৰিব পাৰে বস্তু সৰু হৈ যাব পাৰে কাৰণ তাৰ বডিটো এনেই এই কি কয় ইউনিফৰ্ম জেকেট ইনাৰ এইবিলাক হোৱাৰ পাছত পষ্ট হোৱাৰ পাছত আৰু জেকেট পিন্ধাটো অসুবিধাও হ'ব পাৰে সেইকাৰণে পিন্ধিছে নাই এইটোৱে আৰু যেহেতু তার দুটা নাও আছিল আপনার নাওখনো আছিল এই জন সাঁতুরি থকা অবস্থাত আপনার নাওটো মানে আগুৱাব পাৰিলেহেঁতেন গৈ আছেতো এটা স্পীডত নৰ্মেল স্পীড আৰু সিহঁতৰ কাৰণে গৈছে এই নৰ্মেল স্পীড গৈ থাকোঁতে মানুহজন যেতিয়া পৰি গৈছে আমাৰ এইটো নাও এইবিলাক নাওটো আপোনালোকে মোতকৈ বেছি আনিব হঠাৎকৈ ব্ৰেক বস্তু নাই বুজিছে আমাৰ নাও অলপ আগত গুচি গ'ল তথাপি আমি লগে লগে ঘূৰাব দিছোঁ প্লাছ ইতিমধ্যে এই পাব্লিক নাওটো সোমাই গ'ল সিহঁতে ওচৰত পাই গ'ল তাৰপাছত এই আমাৰ নাও আকৌ ঘূৰি আহি এইটো যে কলিশ্যনটো হ'ব বুলি সিহঁতৰ কাৰণে মই কৈছোঁ ঝাপ মাৰক পিছফালে তলত নহ'লে ওপৰত থাকিলে দেখিছে নহয় আগত মাজুলী এইটো ঢাকা মাৰাৰ কাৰণে বহুত মানুহ পৰি গ'ল এইটো মোৰ মনত আহি পেলাই সিহঁতক কৈছে তলত ঝাপ মাৰক মইতো ঝাপ মাৰিলোঁ অন্ততঃ ক'ৰবাত ধৰি পেলাইতো কিবা কৰিব পাৰিম কিন্তু ওপৰত থাকিলে এইটো এই ঝাটকাত চবে পৰি যাব মৰা নমৰাটো পাছত ভগৱানৰ কথা আৰু কিন্তু পৰাটো 100% হ'ব এইটো কিন্তু নাও ভাগ্য ভাল নাওটো ইমান স্পীড নাছিলে এইটো লাষ্টলি দুজন উচ্চপদস্থ বিষয়াৰ সন্মুখত এজন আৰক্ষীৰ জোৱান পগবগাই মৃত্যুমুখত পৰি লাষ্টলি আপোনাৰ অনুভৱটো কেনেকুৱা ছাৰ অনুভৱটো মই কালি গোটেই ৰাতি মই শুব পৰাই নাই আৰু এইটো মই ৰাতিপুৱা আহি পেলাই টোপনি অহা নাই মই বুজিছে কালিতো দিনটো ভাতটো কোনো নাখায় আৰু কিন্তু ৰাতি মই চেষ্টা কৰিছোঁ অলপ টোপনি মাৰিম বুলি টোপনি অহাই নাই উঠনি ফাৰ্ষ্ট এখেতে আহিছে নেকি মই কৈছিলোঁ কালি গোটেই ৰাতি টোপনি অহা নাই এখেতেও কৈছে আমি ইয়াতে 2 মিনিট প্ৰেয়াৰ কৰিছোঁ নহয় ৰাতিপুৱা কণ্ডলেঞ্চ তেতিয়া সিও কৈছিলে ছাৰ টোপনি অহা নাই মোৰ লগত গৈছেতো